Hi guys. Ini kapur biasa. Hello? Gimana tadi ভাল লাগছে না বেয়া লাগছে? ভাল লাগছে। Iko. কি হয়? আরে আমি সৰু থাকাতে মাৰমান বয়স থাকাতে আমি কিমান কাম কৰিছো কি কাম কৰিছো পথাৰত গৈছো মালতি ভাত লৈ গৈছো মাই পেকৰু বাজাই ভাত লৈ যাওঁ পেক মানে কি বুজি পোৱা নাই হেৰি আমি যে গাঁৱত বোকা বোকা মানে যে ধান ৰুৱে এই ধান ৰুৱা বুজিলা তাৰপিছত আমাৰ যে সৰু ভণ্টিটো আছিল মেহাৰুণ মাহী নানি মৰিছে যে তাক মই পিঠিত বান্ধি বান্ধি লৈ যাওঁ যে সৰু আছিল ইমান কষ্ট খাব নাপাওঁ পিন্ধা নাপাওঁ বেলেগৰ কাপোৰ খুজি খুজি আনি পিন্ধো সৰু থাকাতে ইটোও বৰ্তমান খুজি খুজি আনো পিন্ধো এয়া খুজি আনছো ইটোও পিন্ধো খুজি নিপিন্ধো মৰমতে মানুহ চবেই দিয়ে এনে ক'লো আৰু গাইজ খুজি পিন্ধা বুলি মৰমতে চবেই দিয়ে মোক আগতে মোৰ ছোৱালীটো আছিল ছোৱালীটোৱে দিছিল এতিয়া মোক বাপ ভাই দিয়ে মৰমতে আৰু ডাঙৰ হ'লে মোৰ নাতিন দুটাই দিব এতিয়া নাতিন সৰু আছে শুনো ডাঙৰ হ'লে দিবা না দিবা কি হ'বা তুমি ডাঙৰ হ'লে IPS অফিচাৰ হ'বা তেতিয়াহ'লে তুমি ভালকৈ পঢ়িব লাগিব পঢ়িবা নে না পঢ়িবা আমি আমি সৰু থাকাতে স্কুলকে যাব নাপালো চলি ল'বা দিয়ে গৰু চাৰবা দিয়ে পথাৰত মাই পেয়া বেলেগৰ পেক ৰুবা যায় তাৰপিছত চলিকেইটা আছিল ঘেনাল পেনাল এই চলিগিলা ৰাখো ক'ত আৰু পঢ়া শুনা হ'ব পঢ়া শুনা নহ'ল স্কুলত গেছিলো সৰুতে বস্তাত কিতাপ লৈ চুচৰে চুচৰে লৈ গৈছিলো বস্তাৰ ভিতৰত কিতাপ লওঁ পঢ়ি দ্বিতীয় শ্ৰেণীলৈকে পঢ়ছো আৰু কিবাকে পঢ়ি যেতিয়া বস্তাত কিতাপ লৈ লৈ যাওঁ একদিন মাষ্টৰে কি কৰিল জানা এই যে টিকা দিয়ে এটা বেজি দিব আহিছে মাষ্টৰত ধুতি গুলি লৈ নাচছো সিদিনাখন এবাৰ ভয়তে স্কুলকে নেগেলে বুজিলা আজিকালি ল'ৰা ছোৱালী তোমালোকেতো কিমান সুবিধা পাইছা না পাপাই কিমান সুবিধা দিছি তোমালোকক পঢ়া শুনা কৰবা দিছি খাবা লাগে আৰু পঢ়বা লাগে হয়নে নহয় তোমালোকে ভালকে পঢ়িবা আমিতো পঢ়া শুনা কৰবা নৰলো সেইকাৰণে যে এই গতি অফিচত ঝাৰু মাৰবা লগা হৈছে কাম কৰিব লগা হৈছে হয়নে নহয় গতিকে আমাৰ জীৱনত বহুত দুখ আছে আমি টাইমত আমি ভাতে খাব পৰা নাছিলোঁ বুজিলা না টাইমত আমি ভাতে খাব পৰা নাছিলোঁ 5 জন আছিলোঁ না চব আছিল আমাৰ এনেকুৱা অৱস্থা আছিল আমাৰ গতিকে এতিয়া তোমালোকে ডাঙৰ হৈছে তোমালোকে ভাল হ'বা আমাৰ বাবা আছিল বেমাৰী কিমান কষ্টত আমাক ডাঙৰ দীঘল কৰিছে বুজিলা তথাপিও আমি মানুহ হ'বা নৰলিও গৰুও হোৱা নাই বুজিলা জিংকি কি নহওক হয়তো পঢ়া শুনা নাই আমাৰ বাহিৰা শিক্ষাটো আমাৰ গোটেই আছে কাক কেনেকৈ সন্মান কৰিব লাগে কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এখিনি কথা গোটেই জানো আমি কেনেকৈ সংসাৰখন চলাই নিব লাগে সেইখিনিও জানো আমি হয়তো পঢ়া শুনা নাই
সেইটোৱে মানুহে ক'ব যে পঢ়া শুনা নাই বুজিলা গতিকে ভালকৈ পঢ়া শুনা কৰবা মানুহক ভাল ব্যৱহাৰ কৰবা তেতিয়া মানুহে ইজ্জত দিয়ে সন্মান দিয়ে যেতিয়া তুমি মানুহক কথা ক'বা নাজানবা পঢ়া শুনা কৰিলে নহয়তো মানুহক ব্যৱহাৰ কৰবা জানবা লাগব সন্মান কৰবা জানবা লাগব মানুহ আহাৰ লগে লগে তুমি ভালকৈ ব্যৱহাৰ কৰবা মানুহ এটা ঘৰত আহিলে বহিব দিবা ভালকৈ মাত এষাৰ দিবা মানে সেইও এটা সন্মান বুজিলে না মা গতিকে তোমালোকে ভাল নোহোৱা আল্লাহৰ ওচৰত দোৱা কৰোঁ তোমালোকক গতিকে আমি বহুত কষ্টৰ ডাঙৰ দীঘল হৈছোঁ মায় বহুত কষ্ট তোমাৰ মাক সৰুতে মই কয়লাৰ ডিপুত এনেকৈ শুৱাই থৈ পেলাই মই কয়লাৰ বেলচা মাৰিছিলোঁ তোমাৰ মাক বুজিলা কিমান কষ্টত মই তাইক ডাঙৰ দীঘল কৰিছোঁ কিমান কষ্টত হেই যা যা ছাগলীকেইটা ধৰিও উৎপাত নাই কিমান কষ্ট ডাঙৰ দীঘল কৰিছোঁ মায়েৰে কি কৰা নাই মোৰ জীৱনত তাইক লৈ পেলাই তথাপিও আমি পঢ়া শুনা কৰিছিলোঁ কষ্ট কৰি হ'লেও পঢ়া শুনা কৰিছোঁ নিজে যি হৈছোঁ কিন্তু বাচ্চাটোক মই সদায় মানুহ বনাইছিলোঁ কিন্তু আল্লাই কি কাৰণত কি কৰি দিলা মই নিজে গম নাপালোঁ বুজিলা এই গাইজ বহুত কষ্ট ডাঙৰ দীঘল হৈছিলোঁ কিন্তু জীৱনটোত কষ্টতে গেল সুখ কোনদিন হ'ব মই নিজে ভাবি পোৱা নাই